এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱা নাই নেকি আপুনি? তেন্তে এতিয়াই জমা কৰক এই ৪বিধ কাগজ। ক'ত জমা দিব লাগিব? কি কি কাগজ জমা দিব? সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ১০ মাৰ্চৰ দিনাই অৰুণোদয় আঁচনিৰ ৪০ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত টকা সোমাই দিছিলে। এতিয়ালৈকে বহুসংখ্যক মহিলাই অৰুণোদয় আঁচনিৰ ৯,০০০কৈ টকা পোৱা নাই। যদি আপুনি টকা পোৱা নাই, নিশ্চয় ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাব। হয়, যি অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পাবলৈ কি কৰিব লাগিব? হয়, আপোনালোকৰ বাবে ৪বিধ কাগজ জমা দিব লাগিব। ক'ত জমা দিব লাগিব সবিশেষ কিন্তু এতিয়া জনাই দিম। কি কি কাগজসমূহ জমা দিব আপোনাক এতিয়া জনাইছোঁ। হয়, যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো গুৰুত্বপূৰ্ণ। হয়, আপোনালোকে অপেক্ষা কৰি আছে যে ৯,০০০ টকা কেতিয়া পাম। হয়তো আপোনালোকে বহু অফিচত গৈছে এতিয়ালৈকে, কিন্তু আপুনি খবৰটো পোৱা নাই। প্ৰথমত জানি লওক কি কি নথি লাগিব। হয়, নাম্বাৰ ১ আধাৰ কাৰ্ড, নাম্বাৰ ২ বেংক একাউণ্ট, নাম্বাৰ ৩ ৰেচন কাৰ্ড, নাম্বাৰ ৪ আবেদন ফৰ্ম। হয়, আপুনি হাতে লিখা এখন আবেদন ফৰ্ম লিখিব লাগিব। আবেদন ফৰ্মৰ সৈতে এই ৩খন নথি, আৰু ইয়াৰ উপৰিও যদি আপুনি এইখন মেছেজ লাভ কৰিছে, চৰদাৰ বাইদেউ আই মাতৃ অৰুণোদয় পৰিয়াললৈ, এই যদি মেছেজ লাভ কৰিছে, তেনে ক্ষেত্ৰত এইখনো আপুনি জেৰক্স কৰি লৈ যাব লাগিব। এতিয়া এইসমূহ কাগজ অৰ্থাৎ এইসমূহ নথি আপুনি সংশ্লিষ্ট অৰ্থাৎ আপোনাৰ যি ওচৰত ব্লক লেভেল আছে, অৰ্থাৎ ব্লকত আপুনি যাব। সেই ব্লক অফিচত গৈ এইসমূহ নথিৰ সৈতে আপুনি জমা দিব। জমা দি আহিলেই আপোনাৰ কিন্তু যি অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিব বেংক একাউণ্টত। হয়তো আপোনাৰ কিবা বিসংগতি আছিল, আপুনি কিহৰ কাৰণে টকা পোৱা নাই আপুনি সুধিব। ব্লক পৰ্যায়ত কিন্তু সহায়ক আছে, সহায়ক এজনকৈ কিন্তু সহায়ক ৰাখিছে। আপোনালোকে ব্লকত যাব। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে কিন্তু সহায়ক আছে। আপোনালোকে অৰুণোদয় আঁচনিৰ যদি টকা পোৱা নাই, তেনে ক্ষেত্ৰত ব্লকত গৈ এইসমূহ নথি আপুনি লগত লৈ যাব, আৰু এখন এপ্লিকেশ্যন লগত লৈ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইসমূহ জেৰক্স কৰি ছেল্ফ এটেষ্টেড কৰি জমা দি আহিব। জমা দি অহাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ টকা সোমাই পৰিব। হয়, যদি নোসোমায় তেনে ক্ষেত্ৰত আপোনাৰ ডিবিটি লিংক কৰিব লাগিব। যদি ডিবিটি লিংক আছে, তেনে ক্ষেত্ৰত হয়তো আপোনাৰ নাম কৰ্তন কৰিছে। যদি কৰ্তন কৰিছে, তেনে ক্ষেত্ৰত আপুনি সুধিব কিয় নামটো কৰ্তন কৰিছে, কাৰণটো আপুনি জানিব। যদি কৰ্তন হৈছে, তেনে ক্ষেত্ৰত চিন্তা নকৰিব, আকৌ অৰুণোদয় 4.0 আৰম্ভ হ'ব। 4.0ত আপোনালোকক সামৰি ল'ব, অৰ্থাৎ প্ৰতিজন মহিলাকে অৰুণোদয় আঁচনিৰ পৰা যি ৯,০০০ৰ পৰা যি টকা বৃদ্ধি কৰিব, অৰ্থাৎ ১২৫০ টকা পাই আছে, সেই টকা কিন্তু বৃদ্ধি কৰিব। হয়, ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।